শপতগ্ৰহণ কাৰ্যসূচী সম্পন্ন কৰিলে কি ক'ব? হয়, আজি সদৌ গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ নৱনিৰ্বাচিত জিলা সমিতিৰ শপতগ্ৰহণ অনুষ্ঠান ইয়াতে অনুষ্ঠিত হৈ আছে। আমাৰ চিলাকুটি আঞ্চলিক অন্তৰ্গত ডিমৌগোলাই গোৰ্খা ভৱন প্ৰাংগণত ইয়াতে কেন্দ্ৰীয় সমিতিৰ পৰা সাংস্কৃতিক সম্পাদক ৰাকেশ লামা আৰু প্ৰচাৰ সম্পাদক লক্ষী শৰ্মাৰ লগতে ধেমাজি জিলাৰ পৰা প্ৰতিনিধিত্ব কৰা আমাৰ কেন্দ্ৰীয় সমিতিৰ ভলণ্টিয়াৰ চেলৰ প্ৰমুখ DK লিম্বু উপস্থিত আছে আৰু লগতে গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ উপদেষ্টা মণ্ডলী, জিলা সমিতিৰ সম্পূৰ্ণ কাৰ্যকৰ্তা, আঞ্চলিক সমিতিৰ বিষয়ববীয়া লগতে অন্যান্য ব্যক্তিসকলো ইয়াত উপস্থিত হৈছেহি। আৰু আজি আমি গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিয়ে নতুন উদ্যমেৰে আমি অনাগত দিনবোৰত ৰাইজৰ হকে কাম কৰাৰ যি এটা পৰিকল্পনা আমি লৈছোহি, সেই পৰিকল্পনাৰে অনাগত দিনবোৰত আমি কাম কৰি যাম। দিনবোৰত আপোনালোকে বিভিন্ন সমস্যাত মাত মাতি আহিছে। কি সমস্যাক আপোনালোকে চৰকাৰৰ ঘৰত বিভিন্ন সময়ত উত্থাপন কৰিছে, কি ক'ব এই সমস্যা? জিলা সমিতি হিচাপে প্ৰথমে আমি ধেমাজি জিলাত বসবাস কৰা যি গোৰ্খাসকলৰ ভূমি সমস্যা আছে, এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাম। বিশেষকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত ভূমি সমস্যাসমূহ ইতিমধ্যে কিছু শেষ হৈছেহি, কিছু অংশ এতিয়াও বাকী আছে। সেইসমূহ বিষয় লৈ আমি অনাগত দিনবোৰত আমি কাম কৰি যাম। লগতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বাহিৰত বসবাস কৰা গোৰ্খাসকল, বিশেষকৈ অসমৰ সীমান্ত অঞ্চলত থকা গোৰ্খাসকলৰ ভূমি সমস্যা আছেহি, সেই সমস্যাসমূহ আমি সমাধানৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাম। ইয়াত বানপানীৰ সমস্যা আছে, এই বানপানীৰ সমস্যাৰ বাবে আমি চৰকাৰক আমি দাবী জনাম আৰু লগতে ডিভোটৰ সমস্যা হওক, সেই গোটেই সমস্যাসমূহত আমি অনাগত দিনবোৰত কাম কৰি যাম। আৰু গোৰ্খা ছাত্ৰ সন্থাৰ এটা মুখ্য দাবী আপোনাৰ গোৰ্খা অট'নমাছ কাউন্সিল, সেই কাউন্সিলৰ বাবে আমি মুখ্যকে আমি এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আমি চৰকাৰক আমি দাবী জনাইছো। আমি চৰকাৰক আমি বাৰে বাৰে আমি কৈ আহিছো যে গোৰ্খা ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনীয়া দাবী হ'ল গোৰ্খা অট'নমাছ কাউন্সিল। সেই কাউন্সিল আমাৰ প্ৰাপ্য আমাৰ দাবী। আমি কাৰো ব্যক্তিসকলৰ আমি সম্পত্তি আমি বিচৰা নাই, এয়া গোৰ্খাসকলৰ এটা অধিকাৰ। সেইবাবে আমি চৰকাৰক আমি এই মঞ্চৰ পৰা পুনৰবাৰ আমি দাবী জনাইছো যে গোৰ্খা ছাত্ৰ সন্থাৰ যি দাবী, গোৰ্খা স্বায়ত্তশাসিত পৰিষদ অতি শীঘ্ৰে তেখেতসকলে প্ৰদান কৰিব লাগিব। আৰু তাৰ বাবে অনাগত দিনবোৰত যদি আমি প্ৰতিবাদো যদি সাব্যস্ত কৰিব লগা হয় বা অন্যান্য বিষয়সমূহ যদি আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব লাগে, আমি গোটেই বিষয়সমূহ চৰকাৰৰ ওচৰত আমি উত্থাপন কৰিম। এইটো এটা অতি গুৰুত্বপূৰ্ণ সাম্প্ৰতিক পৰিস্থিতিৰ গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন। আমি গোৰ্খা ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা আমাৰ যিসকল ছাত্ৰ ছাত্ৰীসকল আছে, বিশ্ববিদ্যালয় পৰ্যায়ৰ পৰা আমাৰ প্ৰাথমিক পৰ্যায়লৈকে যিসকল আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে, ছাত্ৰ ছাত্ৰীসকলক আমাৰ যোনটো ভাষা শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আমি বিভিন্ন দাবী জনাই আহিছো। আমাৰ নেপালী সাহিত্য সভাৰো সমানুপাতিকভাৱে দাবী আমাৰ উত্থাপন কৰি আহিছে, কিন্তু ফলপ্ৰসূ আমি পোৱা নাই বৰ্তমানলৈকে। আৰু চৰকাৰৰ যোনটো ক'বলগীয়া, আমাৰ যিটো শিক্ষাৰ্থীসকল যিবিলাক তাৰমানে আমাৰ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয় পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়ত যথেষ্ট সংখ্যক নথকাৰ কাৰণে বিষয়সকলক নিযুক্তিৰ ক্ষেত্ৰত কিছু প্ৰতিবন্ধকতা আছে বুলি বিভাগীয় মন্ত্ৰী মহোদয়ে অৱগত কৰাইছে। কিন্তু যদি এটা ভাল পৰিৱেশ এটা যদি ছাত্ৰ ছাত্ৰীসকলে প্ৰাইমাৰী পৰ্যায়ৰ পৰা যদি নাপায়, নিজৰ ভাষাত অধ্যয়ন কৰাৰ সুবিধা যদি সুযোগকণ যদি নাপায়, তেনেহলে এই আন্তঃগাঁথনি সৃষ্টিৰ ক্ষেত্ৰত যোনটো দায়িত্ব আছে, এইটো চৰকাৰৰ দায়িত্ব হয়। গতিকে প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা এটা পৰিৱেশ গঢ়ি তোলাৰ দায়িত্ব চৰকাৰৰ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।